হেল্ল' উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীবৃন্দ, জয় জয়তে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ পাঠদানৰ ৰিভিজনৰ কাৰ্যসূচীলৈ পুনৰ এবাৰ তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁহি। যিহেতুকে যোৱা ভিডিঅ' ক্লাছটোৰ জৰিয়তে ইউনিট 1ৰ মফিজুদ্দিন আহমদ হাজৰিকাৰ আধ্যাত্মিক তত্ত্ব বাৰ্তাবাহক কবিতা বিশ্ব খনিকৰৰ পাঠদানৰ কাৰ্যসূচী অব্যাহত ৰাখিছিলোঁ আৰু আজি এই ইউনিট 1ৰ বিশ্ব খনিকৰ কবিতাটিৰ অৱশিষ্ট অংশখিনিলৈ পুনৰ এবাৰ তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁহি। যিহেতুকে আমি জানো বিশ্ব খনিকৰ কবিতাৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ সমসাময়িক কবি হ'লেও তেওঁ জোনাকী কাকতৰ লগত কোনো পধ্যে জড়িত নাছিল আৰু যাৰ কাৰণে তেখেতৰ কবিতা ছন্দৰীতি আৰু বিষয়বস্তু সুকীয়া। তেওঁৰ সহজ সৰল ঘৰুৱা ভাষাৰ যোগেদি সহজবোধ্য ৰূপকৰ সহায়ত এইগৰাকী কবি আধ্যাত্মিক তত্ত্ব সুন্দৰভাৱে প্ৰকাশ কৰিছিল আৰু আধ্যাত্মিক তথা দাৰ্শনিক দৰ্শন অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিছিল আৰু সেই কথাৰ উপযুক্ত নিদৰ্শন দাঙি ধৰিছিল মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ কবিতাটিয়ে। আৰু এইগৰাকী কবিৰ দুটি কবিতা পুথি, এটি হ'ল জ্ঞানমালিনী আৰু আনটি হ'ল তত্ত্ব পাৰিজাত। জ্ঞানমালিনী কবিতা পুথি প্ৰকাশৰ লগে লগে এক অসমীয়া সাহিত্য জগতত জ্ঞানমালিনীত প্ৰকাশিত কবিতাসমূহে সাহিত্যিকসকলৰ মাজত এক আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আৰু এই জ্ঞানমালিনী কবিতা পুথিত সন্নিৱিষ্ট কবিতা কেইটিৰ কাৰণেই মফিজুদ্দিন আহমেদ হাজৰিকাক জ্ঞানমালিনী কবিৰূপে অভিহিত কৰা হৈছিল। পৰৱৰ্তী সময়ত তেখেতৰ মৃত্যুৰ পিছত আন এখন কবিতা পুথি ৰচনা হৈছিল, যিখনৰ নাম আছিল তত্ত্ব পাৰিজাত। আৰু এইগৰাকী কবিয়ে অসমীয়া কাব্য সাহিত্যত উৰ্দু তথা চুফী সাধকসকলৰ ভাৱধাৰা প্ৰথমেই অসমীয়া কাব্য জগতখনলৈ কঢ়িয়াই আনিছিল আৰু এই আধ্যাত্মিক কবিতাটিৰ জৰিয়তে যে সকলো গুণৰ নিয়ন্তা, যাৰ আঙুলিৰ সঞ্চালনত জগতৰ লয় স্থিতি জড়িত হৈ আছে, যাৰ সুবাদৰ দৃষ্টিত গ্ৰহ বেলি তৰা শূন্যৰ ওপৰত পোন হৈ আছে, যাৰ কৃপা জোৰাজুৰি টানাটনি কৰি যাৰ কৃপাৰ বলত মানৱ জাতিয়ে ইজনে সিজনৰ লগত আই ভাই তিৰি পিতৃ মাতৃ ভাই ভনী ইত্যাদি পৰিয়াল লৈ জীৱন নিৰ্বাহ কৰি আছে। অন্যহাতে এইগৰাকী বিশ্ব খনিকৰ বা এইগৰাকী ভগৱানৰ সুদৃষ্টিৰ বলতেই য'ত নেকি থৰ মৰুভূমি, তাতেও জীৱই জীৱন ধাৰণ কৰি আছে। এনেধৰণৰ বহুত প্ৰমাণ আছে আৰু এইগৰাকী ভগৱান বা বিশ্ব খনিকৰৰ সুদৃষ্টিৰ বলত গছ বৃক্ষয়ো যশস্যাৰ বীণ বাবলৈ সক্ষম হৈছে। অন্যহাতে সত্য ৰজ তম তিনিটা গুণ, এই তিনিটা গুণৰ বলত কোনোবা জ্ঞান লাভ কৰিছে, কোনোবা সুখদায়ক হৈছে, কোনোবা জীৱন সুখত আসক্ত হৈ মুগ্ধ কৰি সকলো কথা পাহৰি পেলাইছে। আৰু এই গোটেইখিনিৰ লগত যদিও বিশ্ব খনিকৰ জড়িত, কিন্তু তেওঁ সকলো গুণৰ নিয়ন্তা, সকলো গুণৰ ঊৰ্ধত তেওঁ। এই ধৰণৰ গোটেই কথাখিনি আজি গোটেই শুনো বিশ্বগিৰি এই মহাজন, আজি গোটেই পৃথিৱীৰ গমস্তা মহাজন, ধনী দুখীয়া সৰু ডাঙৰ, পৰ্বত পাহাৰ নদ নদী গছ বৃক্ষ সকলোৰ মালিক স্বৰূপ, সকলোৰ মহাজন স্বৰূপ, গৰাকী স্বৰূপ এইজন ভগৱান বা বিশ্ব খনিকৰ। আৰু ইয়াতেই পাঠদানৰ বিষয়খিনি সমাপ্ত কৰিছিলোঁ আৰু ইয়াতেই সমাপ্তি কৰি এইখিনিতেই পাঠদানৰ কাৰ্যসূচী স্থগিত ৰাখিছিলোঁ। আজি পুনৰ এইখিনিৰ পৰা মূল পাঠৰ বিষয়খিনি আকৌ
আলোচনা কৰিবলৈ ওলাইছিলোঁ। চাওঁ যদি এই পিনেদি আহা কেনে বুকু ভেদি মৰমেৰে বৰিছে দয়া বৰষুণ। যিপিনে চোৱা যায় এইপিনে চালেই দেখা পাওঁ মৰম ভাল পোৱা। কেনেধৰণে আহিছে কেনে বুকু ভেদি চাৰিওফালে যেন ভগৱানৰ বা বিশ্ব খনিকৰৰ মৰম চেনেহেৰে পৰিপূৰ্ণ হৈ গোটেই জগতখন যেন মৰমেৰে বৰিছে বৰষিছে দয়া বৰষুণ। আৰু ভগৱানৰ বা বিশ্ব খনিকৰৰ মৰমৰ দ্বাৰা যেন এক মৰমৰ বৰষুণ পৃথিৱীত অবিচলিতভাৱে ধাৰাসাৰভাৱে পৰি আছে। আৰু সেইজন ভগৱান বা বিশ্ব খনিকৰৰ মৰমৰ বৰষুণৰ বলত আজি যিমান কুহি গজালিক পমা শিশু পাৰ্লিক যিমান ডাঙৰ সৰু বৰ গছ বৃক্ষ আদি সেইজন বিশ্ব খনিকৰৰ সুদৃষ্টিৰ বলত পৃথিৱীত জীৱন ধাৰণ কৰি আছে, প্ৰাণ প্ৰৱৰ্তাই আছে। মৰমেৰে বৰষিছে দয়া বৰষুণ। চাৰিওফালে ভগৱানৰ মৰম, চাৰিওফালে ভগৱানৰ সুদৃষ্টিৰ ফলত যেন এক বৰষুণ দয়াৰ বৰষুণ বিয়পিব ধৰিছে। তেৱে কুহি গজালিক পমা শিশু পৰলিক। এতিয়া যদি আমি উদ্ভিদ জগতখনলৈ চকু ফুৰাওঁ, পৃথিৱীৰ উদ্ভিদ জগতখনলৈ চকু ফুৰালেই পমা শিশু কুহি গজালিক যিমানবোৰ গছ বৃক্ষ আছে, পমা শিশু পাৰ্লিক, এই গোটেই গছবিলাকৰ মূলতে হ'ল ভগৱান বা এই গছৰ লগতো ভগৱান বা বিশ্ব খনিকৰ জড়িত হৈ আছে বা ভগৱান বা বিশ্ব খনিকৰৰ সুদৃষ্টি নিবন্ধ হৈ আছে। শেষান্তৰে একোজোপা কৰে ভয়ংকৰ তেৱে মেডামলৰা কৰে ডেকা তেজ ধৰা অহংকাৰ বৰাবলৈ মাক বাপেকৰ। এতিয়া যদি আমি চাওঁ গছ বৃক্ষ বা উদ্ভিদ কেৱল দুপাতত জন্মগ্ৰহণ কৰি গুটিৰ পৰা ফুটি দুপাত জন্মগ্ৰহণ কৰি কালক্ৰমত শেষ পৰ্যায়ত একোটা প্ৰকাণ্ড ভয়ংকৰ গছ সৃষ্টি হয়। আৰু সেই ভয়ংকৰ একোজোপা গছ সৃষ্টিৰ অন্তৰালত এই বিশ্ব খনিকৰ বা বিশ্ব নিৰ্মাতা ভগৱানৰ সুদৃষ্টি জড়িত হৈ আছে। তেৱে এমাডামালৰা। আৰু সেই ভগৱানৰ সুদৃষ্টিৰ বলতেই সেই ভগৱানৰ তত্ত্বাৱধানতেই একেবাৰে কেঁচুৱা অৱস্থাত জন্মগ্ৰহণ কৰা একোটি সন্তান কালক্ৰমত মাক বাপেকৰ অহংকাৰ বঢ়াবলৈ একোখন তেজাল ডেকা হ'বলৈ ধৰে। আৰু সেই তেজাল ডেকাসকলক লৈ পিতৃ মাতৃৰে অহংকাৰ কৰিবলৈ এই বিশ্ব খনিকৰে উদগনি যোগায়। বিশ্ব খনিকৰৰ সুদৃষ্টিৰ বলত জন্মগ্ৰহণ কৰা মানুহ বা কেঁচুৱাসকল কালক্ৰমত একোজন সফল ডেকা বা তেজাল ডেকাত পৰিণত হয়। আৰু সেই সফল বা তেজাল ডেকাক লৈ তেওঁলোকৰ পিতৃ মাতৃয়ে অহংকাৰ গৰ্ব কৰে। একোটি গছজোপা কেৱল দুপাতত জন্মগ্ৰহণ কৰি বিশ্ব খনিকৰৰ সঞ্চালনত প্ৰকাণ্ড ভয়ংকৰ একোজোপা গছত পৰিণত হয়। তাতো বিশ্ব খনিকৰৰ দৃষ্টি নিবদ্ধ হৈ আছে। বিশ্ব খনিকৰৰ সুদৃষ্টিৰ বলত এই গোটেই কাৰ্যক্ৰমণিকা পৃথিৱীত বৰ্তি আছে। আৰু তাৰ অন্তৰালত এজন ব্যক্তিয়ে জড়িত হৈ আছে, সেইজনেই হ'ল বিশ্ব খনিকৰ বা পৰম আৰাধ্য দেৱতা ভগৱান। এতিয়া চাওঁ, তেৱে মানি তেৱে মান তেৱে দানি তেৱে দান তেৱে কাম তেৱে কৰ্মী খেতিয়ক তেৱে জ্ঞানী তেৱে জ্ঞান তেৱে তীখা তেৱে শান তেৱে ধৰ্ম তেৱে ধৰ্মী বুদ্ধিয়ক। এতিয়া যদি দেখা যায় পৃথিৱীত মানিৰ লগতো ভগৱান বিশ্ব খনিকৰ জড়িত হৈ আছে। কোনোবাই মান অপমান পালেও তাৰ লগতো ভগৱান জড়িত হৈ আছে। দানতো ভগৱান, দানীতো ভগৱান। তেৱে কাম তেৱে কৰ্মী খেতিয়ক, তেৱে কাম তেৱে কৰ্মী, খেতি বাতিৰ মূলতে হ'ল তেৱে জ্ঞানী তেৱে জ্ঞান। এতিয়া জ্ঞানীৰ ভিতৰত এইজন খনিকৰ বা বিশ্ব খনিকৰৰ নাম জড়িত হৈ আছে। তেৱে জ্ঞান আৰু তেওঁৰ জ্ঞান সকলো জ্ঞানৰ ঊৰ্ধত। তেৱে তীখা তেৱে শান, তেৱে লো তেৱে শান, তেৱে লো তীখা আদি সকলোৰ মূলতে হ'ল সেইজন ভগৱান। তেৱে ধৰ্ম তেৱে ধৰ্মী বুদ্ধিয়ক, তেৱেই ধৰ্মৰ মূল, তেৱেই ধৰ্মী
তেৱে বুদ্ধিৰ ক্ষেত্ৰত সেইজন বিশ্ব খনিকৰেই জড়িত হৈ আছে। আৰু সেইজন বিশ্ব খনিকৰেই সমগ্ৰ পৃথিৱীৰ দান দানী কৃষি কৰ্ম কৃষা শান কাম কৰ্মী খেতিয়ক পানী মাছ সকলোৰ লগতেই এইজন বিশ্ব খনিকৰৰ সুদৃষ্টি জড়িত হৈ আছে, বা বিশ্ব খনিকৰৰ সঞ্চালনত বা বিশ্ব খনিকৰ জড়িত হৈ থকাৰ কাৰণে আজি মানুহ দানী হৈছে, কোনোবাই দান দিছে, কোনোবাই বুদ্ধিও গৈছে, কোনোবাই জ্ঞানী হৈছে। এই বিশ্ব খনিকৰ অন্তৰ্নিহিত হৈ আছে কাৰণেই, বিশ্ব খনিকৰ সুদৃষ্টি নিবন্ধ হৈ আছে কাৰণেই কোনোবাই দানী হৈছে, কোনোবাই দান হৈছে, কোনোবা জ্ঞানী হৈছে, কোনোবা জ্ঞান হৈছে, কোনোবা তীখা হৈছে, কোনোবাই শান হৈছে, কোনোবা বুদ্ধি হৈছে, কোনোবা বুদ্ধিও হৈছে, কোনোবাই ধৰ্ম হৈছে, কোনোবাই ধৰ্মী হৈছে। এই সকলোৰ অন্তৰালত এইজন বিশ্ব খনিকৰ জড়িত হৈ আছে। তেৱে পানী, তেৱে মাছ, তেৱে এক, তেৱে পাঁচ। পানী বোলোতেই বিশ্ব খনিকৰ, মাছ বোলোতেও বিশ্ব খনিকৰ। মাছও মাছত জন্মগ্ৰহণ কৰি পানীত ডাঙৰ দীঘল হওঁতেও ভগৱান জড়িত হৈ আছে। পানী নহ'লে আকৌ মাছ ডাঙৰ দীঘল হ'ব নোৱাৰে, পানীৰ ক্ষেত্ৰতো ভগৱান জড়িত হৈ আছে। তেৱে এক, তেৱে পাঁচ, তেৱে 1, 5, 10, 100 সকলোতেই ভগৱান। তেৱে যোগী তপস্বী, তেৱে বাজিকৰ, তেৱে যোগী, তেৱে তপস্বী, তেৱে বাজিকৰ। যিজনে বাজিকৰ, তেৱে ধনী, তেৱে ধন গোমস্তা মহাজন। তেৱে ধনী, তেওঁৰ সুদৃষ্টিৰ বলতেই, তেওঁৰ সুবাদতেই, তেওঁৰ মহানতাৰ বলতেই কোনোবা ধনী হৈছে, আৰু তেওঁৰ দৃষ্টিৰ বলতেই কৰ্মৰ ফলত কোনোবাই গোমস্তা হৈছে, কোনোবা মহাজন হৈছে। গোমস্তা মিন্স দোকানৰ হিচাপ পাতি ৰখা কৰ্মচাৰী, আৰু কোনোবা মহাজন হৈছে। কিন্তু সকলোৰ লগতে ভগৱান জড়িত হৈছে। কিন্তু ইয়াত কোনোবাই গোমস্তা হৈছে, কোনোবা মহাজন হৈছে, কিয়নো ভগৱান সকলোতে নিৰ্গুণ। এষাৰ কথা আছে, ভগৱান সকলোতে নিৰ্গুণ, ভগৱান সকলো গুণৰ ঊৰ্ধত, বা তেওঁ কোনো গুণৰ লগতেই কেতিয়াও লিপিত খাই নাথাকে। তেৱে কাম, তেৱে কৰ্মী, তেৱে কাৰিকৰ, নিশ্চয় নিশ্চয় তেৱে বিশ্ব খনিকৰ। তেৱে কাম, তেৱে কৰ্মী। কোনোবা কাম কৰিছে, সেই কামৰ লগত ভগৱান জড়িত হৈ আছে, বিশ্ব খনিকৰ জড়িত হৈ আছে। কোনোবা কৰ্মীয়ে কাম কৰিছে, সেই কৰ্মীৰ লগতো বিশ্ব খনিকৰ জড়িত হৈ আছে। তেৱে কাৰিকৰ, তেওঁ বিভিন্ন বস্তু তৈয়াৰ কৰাৰ লগতো তেওঁ জড়িত হৈছে। নিশ্চয় নিশ্চয় তেৱে বিশ্ব খনিকৰ। গতিকে নিশ্চয় তেওঁ আন কোনো নহয়, তেওঁ এইজন বিশ্বৰ নিৰ্মাতা ভগৱান বা বিশ্ব খনিকৰ। গতিকে মাই ডিয়াৰ ষ্টুডেণ্টছ, যিহেতুকে এই কবিতাটি এটা আধ্যাত্মিক কবিতা, আৰু আধ্যাত্মিক কবিতাৰ ভগৱান সম্বন্ধীয় চিন্তা চৰ্চা বা ভগৱানৰ স্বৰূপ সম্বন্ধীয় বিভিন্ন ধ্যান ধাৰণা ব্যাখ্যা কৰা হয়। আৰু এই কবিতাটোৰ জৰিয়তে ভগৱানৰ বিভিন্ন ধ্যান ধাৰণা, ভগৱানৰ স্বৰূপ, ঈশ্বৰ সম্বন্ধীয় বিভিন্ন কাৰ্যকলাপ ইয়াত আলোচনা কৰা হৈছে বাবেই এই কবিতাটিক আমি আধ্যাত্মিক কবিতা হিচাপে আখ্যা দিব পাৰোঁ। এতিয়া কাম কৰ্মী, খেতি হওক, জ্ঞান জ্ঞানী, ধৰ্ম ধৰ্মী, বুদ্ধি হওক, পানী মাছ, 1, 5, তেৱে যোগী, তেৱে তপস্বী, তেৱে বাজিকৰ, তেৱে ধৰ্মী, তেৱে ধন, তেৱে গোমস্তা মহাজন। তেৱে কৰ্মী, তেৱে কাম, তেৱে কৰ্মী, তেৱে কাৰিকৰ, নিশ্চয় নিশ্চয় তেৱে বিশ্ব খনিকৰ। গতিকে সকলোৰ লগতেই এইজন বিশ্ব খনিকৰ জড়িত হৈ আছে, এইজন ভগৱান জড়িত হৈ আছে। আৰু ভগৱান সকলো গুণৰ ঊৰ্ধত নিৰ্গুণ, আৰু তেওঁ কোনো গুণৰ লগতে জড়িত হৈ নাথাকে। নিশ্চয় নিশ্চয় দেখা নাই যদি কেৱে অন্তৰ্যামী, সৰ্বজ্ঞান, বিশ্ব আত্মা প্ৰাণ, সৰ্বব্যাপী, সৰ্বশক্তিমান। কবিয়ে কৈছে নিশ্চয় নিশ্চয়, নিশ্চিত তেৱে দেখা নাই যদি কেৱে, কিন্তু সেইজন বিশ্ব খনিকৰ বা সেইজন ভগৱানক কোনেও দেখা নাই, কোনেও চাক্ষু দৃষ্টিৰে দৰ্শন লাভ কৰিব পৰা নাই। যদিও আমি চাক্ষু দৃষ্টিৰে দৰ্শন লাভ কৰিব পৰা নাই, যদিও তেওঁক আমি দেখা পোৱা নাই, কিন্তু তেওঁ যে আছে এই কথাটো আমি আত্মাৰ দ্বাৰা উপলব্ধি কৰিব পাৰোঁ। অন্তৰ্যামী, সৰ্বজ্ঞান, তেওঁ অন্তৰ্যামী, মনৰ সকলো ভাৱ বুজি পায়, মনৰ সকলো বাৰ্তা তেওঁ বুজি পায়। সৰ্বজ্ঞান, সকলো জ্ঞানৰ ঊৰ্ধত,
বিশ্ব আত্মাপান, বিশ্বর আত্মাস্বরূপ বা বিশ্বর প্ৰাণস্বৰূপ, সৰ্বব্যাপী, সৰ্বশক্তিমান, সকলো জগত জুৰি আছে, সকলোতে পৰিব্যাপ্ত হৈ আছে, সেইজনেই হ'ল সৰ্বশক্তিমান বিশ্ব খনিকৰ বা ভগৱান। গতিকে কবি নিশ্চিত, নিশ্চয় নিশ্চয় তেৱে দেখা নাই যদি কয় নিশ্চয়, যদিও আমি দেখা নাই কিন্তু আত্মাৰ সৈতে আমি উপলব্ধি কৰোঁ, হৃদয়ৰ দ্বাৰা আমি উপলব্ধি কৰোঁ। আৰু সেইজন আন নহয়, সেইজন হ'ল বিশ্ব খনিকৰ অন্তৰ্যামী, যিজনে সকলোৰে জীৱৰ, সকলো মানুহৰ মনৰ কথা, সকলো জীৱৰ মনৰ কথা বুজি পায়। বিশ্ব আত্মাপান, বিশ্বৰ আত্মাস্বৰূপ, বিশ্বৰ প্ৰাণস্বৰূপ, সৰ্বব্যাপী, সকলোতে বিস্তৃত হৈ থকা, সকলোতে জুৰি আছে, সেইজনেই হ'ল বিশ্ব খনিকৰ বা ভগৱান। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ, এই কাব্যাংশ ইয়াতে সামৰণি পৰিছে। যিহেতুকে কবিতাটিৰ আৰম্ভণিৰ পৰা সামৰণিলৈকে ভগৱানৰ স্বৰূপ, ভগৱানে কেনেদৰে গ্ৰহ, বেলি, জোন, তৰা সকলো কেনেকৈ ভগৱানৰ সুদৃষ্টিৰ বলত শূন্যত উপঙি আছে, তেওঁৰ কৃপাৰ বলত মানুহে কেনেকৈ ইজনে সিজনৰ লগত সম্বন্ধ স্থাপন কৰি এক পৰিয়াল হিচাপে বসবাস কৰি আছে, কেনেকৈ ভগৱানৰ সুদৃষ্টিৰ ফলত বা বিশ্ব খনিকৰৰ কৃপাৰ বলত কেনেকৈ থৰ মৰুভূমিত মানুহে জীৱন ধাৰণ কৰি আছে, এই সকলোৰ অন্তৰালত এইগৰাকী বিশ্ব খনিকৰ বা ভগৱানৰ জড়িত হৈ আছে। গতিকে বিশ্বত যিমান দানী, দান, মাছ, পানী, এমা ডেমা, মাক বাপেকৰ অহংকাৰ বৰুৱা ডেকা, দানী, দান, কাম, কৰ্মী, খেতি, খেতিয়ক, জ্ঞানী, জ্ঞান, তীখা, শান, এই সকলোতেই আৰু সকলোৱেই হ'ল এই বিশ্ব খনিকৰ বা সকলোৰ লগত বিশ্ব খনিকৰ জড়িত হৈ আছে। কিন্তু সকলো গুণৰ ঊৰ্ধত এইগৰাকী বিশ্ব খনিকৰ যিহেতু জড়িত হৈ আছে। গতিকে এইগৰাকী ভগৱানক আমি কোনেও চাক্ষু দৃষ্টিৰে প্ৰত্যক্ষ কৰা নাই, কিন্তু তথাপিও ত্ৰিলোক, স্বৰ্গ, মৰ্ত্য, পাতালৰ সৃষ্টিকৰ্তা, জগতৰ সৃষ্টি আৰু স্থিতিৰ মূলতে এক পৰম সত্তাৰ অস্তিত্ব আমি অনুভৱ কৰিব পাৰোঁ। এক পৰম সত্তা এই জগতৰ অস্তিত্বৰ লগত জড়িত হৈ আছে, তাক আমি উপলব্ধি কৰোঁ। আৰু সেই পৰম সত্তাই সকলোকে তেওঁৰ আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে, তেওঁৰ আত্মীয়তাৰ এনাজৰিৰে বিশ্ব খনিকৰে বান্ধি ৰাখিছে। কিন্তু এইগৰাকী বিশ্ব খনিকৰৰ মহিমাৰ আমি কৈ পেলাই অন্ত কৰিব নোৱাৰোঁ। গছৰ পাতে, প্ৰতিটো পাতেও তেওঁৰ মহিমাৰ কথাকে বখানে, গছৰ প্ৰতিখিলা পাতেই এইজন ভগৱানৰ, এইজন বিশ্ব খনিকৰৰ মহিমাৰ গুণ গৰিমা গায়। সকলোতে তেওঁ পৰম সত্তা বিৰাজমান, সকলোৱে তেওঁৰ অস্তিত্ব অনুভৱ কৰে। আৰু সেইজন ভগৱানী মায়াৰ উৰণিৰ দ্বাৰা আমাৰ সন্মুখতে থাকে যদিও আমি তেওঁক বিচাৰি নাপাওঁ। সত্য ৰজ তিন গুণৰ বিৰাজমান এইজন ভগৱান নিৰ্গুণ, সমগ্ৰ জড় জগত জীৱ জগতৰ তেৱেই মূল, তেৱেই সৃষ্টিকৰ্তা। সমগ্ৰ জড় জগত জীৱ জগত এইজন বিশ্ব খনিকৰৰ আঙুলিৰ সঞ্চালনত বিশ্ব পৰিভ্ৰমণ কৰি নিজৰ নিজৰ কাৰ্যক্ৰমণিকা অব্যাহত ৰাখিছে। আৰু এইজন খনিকৰ ৰূপে সমগ্ৰ বিশ্বক তিল তিলকৈ গঢ়ি তুলিছে। এইজন খনিকৰে বিশ্বক একো একটা মনোমোহা ৰূপত বিশ্বখনক সজাই তুলিছে। আৰু সেইগৰাকী খনিকৰেই হ'ল ভগৱান। তেওঁ যদিও কোনেও দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, আত্মা, সৰ্বত্ৰে বিয়পি থকা সৰ্বশক্তিমান। কিন্তু আমি তেওঁক দেখা নাই, কিন্তু তেওঁ অন্তৰ্যামী, তেওঁ সকলোৰে মনৰ কথা বুজি পায়, সকলোৰে হৃদয়ৰ বাৰ্তা তেওঁ জানে। তেওঁ সকলো জ্ঞানৰ ঊৰ্ধত সৰ্বজ্ঞানী, বিশ্বৰ প্ৰাণ, বিশ্বৰ আত্মাস্বৰূপ, যাৰ শক্তিৰ তলত, যাৰ শক্তিৰ লগত আন কাৰো শক্তিৰ তুলনা হ'ব নোৱাৰে, সেইজনেই হ'ল বিশ্ব খনিকৰ। আৰু সেইজনেই হ'ল আমাৰ কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ বা ভগৱান। গতিকে ছাত্ৰ ছাত্ৰীবৃন্দ, আৰু এই পাঠটিৰ আজি ইয়াতে সামৰণি মাৰা হৈছে। কবিতাটো পঢ়ি লৈ পাঠবোধখিনি ধুনীয়াকৈ আয়ত্ত কৰি তাৰ লগত থকা যিসমূহ শব্দ অৰ্থ
নিজে পঢ়ি শব্দ অৰ্থখিনি চাই ল'বা। যিহেতুকে চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কেতিয়াবা কবিতাৰ শব্দ অৰ্থ প্ৰশ্ন হিচাপে উপস্থাপিত হৈ আহিছে। সেই হিচাপে শব্দ অৰ্থখিনি চাবা। কবিতাটো ভালকৈ পঢ়ি ল'লে ইয়াত আৰু কোনো কাঠিন্য দেখিবলৈ পোৱা নাযায়, একেবাৰে সহজ হৈ পৰিব। আৰু আশা কৰোঁ এই পাঠটি পুনৰ এবাৰ তোমালোকৰ সন্মুখত ৰিভিজন হিচাপে বা পুনৰ পাঠদানৰ কাৰ্যসূচী অব্যাহত ৰাখি যিখিনি পাঠদান দিয়াৰ চেষ্টা কৰিছোঁ, তাৰ বলত মই অনুভৱ কৰিছোঁ যে তোমালোকে নিশ্চয় উপকৃত হ'বলৈ সক্ষম হৈছা। আৰু তাৰ বিপৰীতে এই পাঠটোৰ লগত তাৰ অন্তৰালত যিসমূহ দীঘল প্ৰশ্ন গ আৰু খ অংশৰ সেই প্ৰশ্ন উত্তৰখিনিও মই তোমালোকলৈ প্ৰেৰণ কৰি আছোঁ। আশা কৰোঁ তোমালোকে তোমালোকৰ নোট বহীত এই প্ৰশ্ন উত্তৰখিনি সন্নিৱিষ্ট কৰি পৰীক্ষাৰ বাবে সম্পূৰ্ণভাৱে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ'বা বুলি মই আশাবাদী। আৰু আজিৰ এই বিশ্ব খনিকৰ পাঠদানৰ বিষয়টিৰ পৰা মেলানি মাগিব বিচাৰিছোঁ। পুনৰ এটি নতুন বিষয় লৈ তোমালোকৰ সন্মুখত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ, আসসালামু আলাইকুম।